আকাশবাণী গুৱাহাটীৰ এয়া FM মহাবাহু মোৰ সংগীত যাত্ৰা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অকণিৰ মেল অনুষ্ঠানেৰে সংগীত জীৱন আৰম্ভ কৰা নমিতা ভট্টাচাৰ্যই 1975 চনত তৰামাই বোলছবিত নেপথ্য কণ্ঠশিল্পীৰ সুযোগ লাভ কৰে। প্ৰথম সুযোগতে দৰ্শক শ্ৰোতাৰ হৃদয় চুবলৈ সক্ষম হোৱা নমিতা ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত পিছলৈ আৰু ঘূৰি চাব লগা হোৱা নাই। আজি তেখেতৰ সোণালী দিনৰ ৰূপালী স্মৃতিৰে মোৰ সংগীত যাত্ৰাৰ এয়া চতুৰ্থ খণ্ড। বাইদেউ নমস্কাৰ। নমস্কাৰ। আমি ইতিমধ্যে আপোনাৰ জীৱনৰ কিছু কথা পাতিলোঁ আৰু যিখিনি সময়ত আপোনাৰ একেবাৰে সোণালী সময় বুলি ক'ব লাগিব সেইখিনি কথাও জানিব পাৰিলোঁ আৰু সেই একেটা সময়তে আপোনাৰ লাহে লাহে বৈবাহিক জীৱন এটাও আৰম্ভ হ'ল। হয়। কোন চনত? 81 চনত 1981 চনত। হয়। পঢ়া শেষ কৰিব পাৰিছিলনে? হয়, পঢ়া শেষ কৰাৰ পিছত বিয়া হৈছিলে। তেখেতৰ পৰিচয়টো অকণমান? মোৰ 81ত বিয়া হৈছিলে। 81ত বিয়া হৈ গুৱাহাটীতে ভৰলু মুখৰ নিবাসী। মোৰ মানুহজনৰ নাম হৈছে সুভাষ গোস্বামী, তেখেত ইঞ্জিনিয়াৰ, আৰু মোৰ শহুৰৰ নাম আছিল গিৰিশ গোস্বামী, তেখেতো ইঞ্জিনিয়াৰ আছিল। এওঁলোকৰ বাই ভনী গোটেইখিনি গুৱাহাটীতে আছিল তেতিয়া, আৰু বায়েকসকলৰ সকলোৰে বিয়াই হৈ গৈছিলে। এওঁ আটাইতকৈ সৰু আছিল। এনেকুৱা আছিলে এটা ঘৰুৱা পৰিৱেশ, গান বাজনা সকলোৱে ভাল পাইছিল। নহ'লে 81 চনত বিয়া হৈ আজিলৈকে যিটো ধাৰাটো আপুনি অব্যাহত ৰাখিছে, সেই ধাৰাটো নিশ্চয় অব্যাহত ৰাখিব নোৱাৰিলে। দুইখন ঘৰৰে একাগ্ৰতা আৰু আগ্ৰহটো খুব আছিল যে তাই কিবা এটা আছে, গাব লাগিব। কিন্তু মোক বাহিৰা মানুহে অকণমান দিগদাৰ দিছিল বিয়াৰ পিছত। বাহিৰা মানুহে দিগদাৰ দিছিল মানে এনেকুৱাকৈ কৈ দিছিলে যে বিয়াৰ পিছত আৰু এতিয়া তাই গান নাগায় নহয়। মই পিছতহে এইবোৰ শুনিছিলোঁ। তেতিয়া 2-4টা ষ্টুডিঅ' হৈছিলেতো নতুনকৈ। ষ্টুডিঅ'বিলাকত মিউজিচিয়ানবিলাক যায়, মিউজিচিয়ানবিলাকে কেতিয়াবা ক'ৰবাত লগ পালে, বাইদেউ আজিকালি আপুনি গান নাগায় নেকি? বোলো কিয়? কৈছে এনেকৈ শুনি আহিলোঁ আপুনি বোলে বিয়াৰ পিছত গান এৰি দিছে। বোলো এনেকৈ নক'বা, কাৰণ মই যিখিনি পৰিৱেশ পাইছোঁ। 81 চনত আপোনাৰ বিয়াৰ সময়ত নিশ্চয় ৰাজা চিনেমাখন মুক্তি লাভ কৰিছিলে। হয়, মোৰ ঠিক বিয়াৰ 2 মাহ পিছতে মই ৰাজা চিনেমাখনৰ ৰেকৰ্ডিঙত গৈছিলোঁ। পূজাখন ওলাইছিলে সেইখিনি সময়ত। হয়, পূজাখন অকণমান দেৰিকৈ। বিয়াৰ পিছত অজলা ককায়ো ওলাইছিলে। আৰু সাংসাৰিক জীৱনতো কেতিয়াবা জুতি পৰে অকণমান ল'ৰা ছোৱালী। সেইটোতো স্বাভাৱিক, কাৰণ মোৰ ফাৰ্ষ্ট ইছ্যুটো মোৰ বহুত সোনকালে হৈ গৈছিলে, 7 মান্থতে হৈ গৈছিলে, আৰু তেতিয়াতো ডেফিনেটলি হ'বই সেইটো। তো ছেকেণ্ড ইছ্যুটো 5 ইয়াৰ্ছ পিছত হ'ল। তেতিয়াও অলপমান, আৰু মোৰ কথা হৈছে কি, যিহেতু মই জন্ম দিছোঁ, তাহাঁতৰ প্ৰতি এটা ডিউটি থাকিবতো, এটা দায়িত্ব আছে। গতিকে সেই দায়িত্বখিনি মই পালন কৰিবই লাগিব মাক হিচাপে। মই যদি আৰু আকুৰ গুজ হৈ সংগীত মই ভাল পাওঁ, মই ভাবিছিলোঁ মোৰ যেনেকেই নহওক থাকিব। মই যিহেতু ভাল পাওঁ বস্তুটো, পিছত মই ৰিৱাজ কৰিম। আৰু মই এটা ক্ষেত্ৰত সদায় মানে মই বিশ্বাস কৰিছিলোঁ, যেতিয়া মই টিকি থাকিব লাগে গানত, মোৰ হোমৱৰ্ক কিছুমান থাকিব, সেইখিনি নকৰাকৈ মই কেতিয়াও পাব্লিক যোৱা নাছিলোঁ। ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিবলগীয়া হৈছিলে, তাত পঢ়া শুনা চাবলগীয়া হৈছিলে, তাহাঁতৰ খোৱা বোৱাত মনোযোগ দিবলগীয়া হৈছিলে। তাৰ মাজত সেইখিনি সময়ত নিয়মিতভাৱে চৰ্চা কৰি আছিলনে? নিয়মিতভাৱে চৰ্চাটো তেনেকৈ হোৱা নাছিল যদিও, কিন্তু পিছলৈ ধৰক ল'ৰা ছোৱালীকেইটা 2 বছৰ 3 বছৰমান যেতিয়া হৈছিলে, ফাৰ্ষ্ট ইছ্যুটো যেতিয়া হোৱাৰ 2 বছৰমানৰ পিছত এওঁ ট্ৰান্সফাৰ হৈছিলে তেতিয়া মাৰ্ঘেৰিটালৈ। হয়, মাৰ্ঘেৰিটালৈ ট্ৰান্সফাৰ হওঁতে শাহুৱে ক'লে যে তুমি ইয়াত থাকিব নালাগে, তাৰ লগতে যাবগৈ লাগিব। যিহেতু পুতেকক খুব মৰম কৰিছিলে, গতিকে তাক অকলশৰীয়া হ'বলৈ নিদিয়ে। গতিকে মই লগতে মাৰ্ঘেৰিটালৈ গুচি গৈছিলোঁ। গৈ মোৰ বেয়া লগা নাছিলে। তাত তেতিয়া ডিগবৈৰ চাংমাইদা তাবলা বজাইছিলে। চাংমাইদা ডিগবৈত শুনা পালে যে মানে মই তাতে গৈছোঁ। প্ৰত্যেক সপ্তাহৰ শেষৰ দিনাখন, চাংমাইদাৰো চাকৰি কৰা আছিল, ডিগবৈত আছিল। সপ্তাহৰ শেষত চাংমাইদা মোৰ তালৈ যায়, গৈ পেলাই আমি অলপমান প্ৰেক্টিছ কৰোঁ, ৰিহাৰ্চেল কৰোঁ। যিকোনো গান এটা ক'ৰবাত তেওঁৰ ক্লাবত গাব লগা হয় কেতিয়াবা, তেতিয়া মোক মোৰ হাজবেণ্ডে যথেষ্টখিনি মোক সহায় কৰিছিলে, আৰু তেওঁৱে এইবোৰ যোগাযোগ কৰি দিছিলে। চৰ্চাটো অব্যাহত ৰাখিছিলে। তাত কিমান দিন থাকিলে? 3 বছৰ। তাৰপৰা তেওঁ ট্ৰান্সফাৰ হ'ল আকৌ। তেতিয়া একেবাৰে চিধা তুৰালৈ গ'ল। তুৰালৈ যাওঁতে ফুলবাৰী বুলি জেগা এটুকুৰ আছিলে, তাতে আমি আছিলোঁ আইবিত থাকোঁতে। তাৰ পৰা চাউথ চালমাৰা ওচৰত আছিলে। তেখেত কোন বিভাগত আছিলে?
এওঁ আছিলে তেতিয়া ব্ৰহ্মপুত্ৰ বৰ্ড এনেই ACBৰ পৰা ব্ৰহ্মপুত্ৰ বৰ্ডলৈ গৈছিল ব্ৰহ্মপুত্ৰ বৰ্ডত থাকোঁতে তেওঁ সেই দায়িত্বও আছিলে চাকৰিৰ কিন্তু তথাপিও মোক তেওঁ মানে গান বাজনা যাতে সুবিধা হৈ থাকে সদায় য'তে যায় ত'তে এজন কাবাক ধৰি দিছিলে মাষ্টৰ এজন মই পাইছিলোঁৱেই মই এটা চাউথ চালমাৰা কথা এটা কৈ লওঁ জিঞ্জিৰা নদীখন পাৰ হৈ পেলাই চাউথ চালমাৰালৈ যাব লাগে সেইবাৰ আমি তেতিয়া আইবিত আছিলোঁ ফুলবাৰীত আইবিত থাকোঁতে কোনোবাই গম পালে মই তাতে থকা বুলি পেলাই আহিল মানুহ চাউথ চালমাৰাৰ পৰা আহি মোক ক'লে যে আমি এনেকৈ প্ৰতিমা বাইদেউক মাতিছোঁ যে আপুনি আহিব লাগিব আপুনিও গাব লাগিব মই কি গাম তাততো গোটেই মানে ভাটিয়ালি টাইপৰ গান ভাল পায় সকলোৱে তাৰপিছত মই ভাবিলোঁ তাত অন্য গান গোৱাতকৈ বিহু গাবলৈ পাৰিম মই যে ঠিক আছে মই আহিম প্ৰতিমা বাইদেৱে মোক পাই বৰ ভাল পালে প্ৰতিমা বাইদেৱে মোক একদম সাবন মাৰি ধৰিছে কৈছে ইছৰাম তুমি এইখিনিতে আছা মই সেই আইবিটোতে থাকিম ৰাতি তোমাৰ লগতে যাম মোক এনেকৈ ক'লে মই বাইদেউ লগ পাইছিল নে বাইদেউ পাইছিলোঁ আগতে বহুতবাৰ পাইছোঁ তাৰপিছত এনেকুৱা হ'ল মই যেতিয়া প্ৰগ্ৰেমটো কৰিছোঁ তেতিয়া মানে বিহু গাইছিলোঁ বিহু গাওঁতে দেখিছোঁ চব কিন্তু মাটিত বহে দেই ওপৰত ষ্টেজটো আৰু চব মাটিত বহি যায় মানে ঢাৰি পাৰি পাৰি তেনেকৈ প্ৰগ্ৰাম চাই সেইবাৰ জীৱনত প্ৰথম তেনেকুৱা প্ৰগ্ৰাম কৰিছোঁ গতিকে চব বহি যায় যেতিয়া মই গানটো আনো গোটেইবোৰ থিয় হৈ দিয়ে মই বেয়া পাইছে নেকি নাগাওঁ নেকি এনেকৈ ভাবোঁতে তাৰপিছতে তেওঁলোকে ক'লে নহয় অৰ্গেনাইজাৰে কৈছে নাই খুব ভাল পাইছে আপুনি বিহু আৰু আধা ঘণ্টামান গাওক ষ্টক শেষ হৈ গৈছে মোৰ বিহুৰ নাই আৰু তেতিয়া আকৌ গাব লগা হৈছে প্ৰতিমা বাইদেৱে দুগৰাকী তেওঁৰ ভাগিনীয়েক কোনোবা লৈ আনিছিলে আনতে মোক কৈছে মোক মাতিলে প্ৰতিমা বাইদেউ ৰ'বাচোন তুমি শেষ নকৰিবা গোৱা ইহঁত দুজনীয়ে নাচিব তাৰপিছত তাহাঁত দুজনী যেতিয়া নাচিছে তেতিয়া বস্তুটো আৰু অকণমান বেলেগ ধৰণৰ হৈ গ'ল গতিকে চাউথ চালমাৰাত মোক আকৌ প্ৰগ্ৰেমৰ কাৰণে মাতিছিল কিন্তু মোৰ আকৌ তেতিয়া ট্ৰান্সফাৰ হৈ গ'ল আৰু মোৰ ছেকেণ্ড ইচিটো খবৰ হ'ল মই গুৱাহাটীলৈ গুচি আহিছিলোঁ মানে স্মৃতিটো খুব সুন্দৰকৈ মনত আছে আজি সজীৱ হৈ আছে মানে সেই মোৰ ছবিটো হাঁহি আছে ৰাতিৰ পৰা হয় কিন্তু অকণমান 9টামান বজাৰ পৰা হয় গোটেইবিলাক গিৰাই উঠি দিলে মই বিৰাট ভয় খালোঁ মই ৰাম প্ৰগ্ৰেম খুব বেয়া হৈছে মোৰ এনেকৈ ভাবিলোঁ তেওঁ অৰ্গেনাইজাৰে কৈছে নাই খুব ভাল পাইছে আপুনি নামি নাহিব নামি আহিলে দিগদাৰ সেই সময়ত সেই ষ্টেজত গোৱা গীত কিবা মনত আছে নি বিহুৱে চব বিহু গাইছিলোঁ অকণমান গুণগুণাওক এইবিলাক গাইছিলোঁ নৈলৈ হালিলে নদালি ভলুকা পথাৰলৈ হালিলে কাক বুকুৰে কামিহাৰ হ'ল ডালি কালৈ চিন্তা কৰি থাক এনেকৈ গাবহে পাওঁ তেওঁলোকৰ পৰা চাপৰি আৰম্ভ হৈ যায় তেতিয়া ৰিডিমত আহিব লাগে মোক ইনষ্ট্ৰুমেণ্ট একো দৰকাৰেই নহ'ল মোক বজাবলৈ চাপৰি তেওঁলোকে বজায় মই গানখিনি গাওঁ হয় আমি আৰু দুটা কথা আপোনাৰ পৰা জনা নাই কিন্তু আপোনাৰ ককাৰ কথা কেইবাবাৰো ক'লে মাৰ কথাও ক'লে দেউতাৰ কথাখিনি নক'লে মোৰ দেউতা নামটো হৈছে তাৰানাথ ভট্টাচাৰ্যী দেউতা এতিয়া নাই আজি 3 বছৰমান হ'ল দেউতা ঢুকাল দেউতা আছিলে আচলতে অৰিজিন টিহুৰ মানুহ টিহুৰ মাখিবাহা বুলি কয় আমাৰ গাঁওখনৰ নাম সভা হয় সকলোৱে জানে হয় সেইখনত সভা হয় আৰু এই মথুৰ ভট্ট যে আছিলে প্ৰিন্সিপাল সেয়া মোৰ বৰদেউতা আছিলে আৰু সেইটো পৰিয়ালৰে আমি গতিকে দেউতা ইয়াতে যেতিয়া পঢ়ি আছিলে গুৱাহাটীত পঢ়িছিল দেউতা তেতিয়াই দেউতাই গুৱাহাটীত এটা ঘৰ কৰিবলৈ মন কৰিছিলে আৰু দেউতা চাকৰি সূত্ৰে গুৱাহাটীতে নিজে ঘৰ এটা কৰি থাকিলে আমি শিলপুখুৰীত আছিলোঁ দেউতাৰ অনুপ্ৰেৰণা নহ'লেতো মই এইখিনিলৈ আহিবই নোৱাৰোঁ হয় তেনেহ'লে বাইদেউ পুনৰ আকাশবাণীলৈকে ঘূৰি আহোঁ হয় কাক লগ পাইছিল সেইখিনি স্মৃতি অকণমান জানো আকাশবাণীৰ স্মৃতি আকাশবাণীত ইমান সৰুৰে পৰা আহিছিলোঁ কাৰ নাম ল'ম এতিয়া শৈশৱৰ পিছত যেতিয়া আপুনি শিল্পী হিচাপে স্বীকৃতি পালে 92ৰ পৰা 92 চনত মই প্ৰথম স্বীকৃতি পাইছিলোঁ আৰু সেই স্বীকৃতি পাওঁতে তাত মই লগ পাইছিলোঁ প্ৰথম পাইছিলোঁ জিতেন দেৱ তাৰপিছতে পালোঁ হেমেন দা মুকুল দা তেতিয়াৰ সময়ত গোটেইখিনি মিউজিচিয়ানবোৰ হাইদৰ দাহঁত আছিলে প্ৰভাত দা আচলতে এজন তানপুৰা বজোৱা দাস আছিলে তেখেতো তানপুৰা বজোৱা বহুত পুৰণা মানুহ দেই তেখেত এনেকৈ কেইবাজনকো মই পাইছিলোঁ আৰু য়াঙৰ ভিতৰত পাইছিলোঁ বিপুল বৰুৱা আমাৰ অসীম হাজৰিকা এইখিনি সেই হেমেন দাহঁত ঢুকোৱাৰ পিছলৈ এইখিনি একদম পিছত অসীমক পালোঁ অনুপম দাক পালোঁ আৰু অনুপম দাৰ কেইবাটাও আপুনি সুন্দৰ গীত হয় গাইছোঁ আগৰটো খণ্ডত খুব সুন্দৰ গীত আমি কিন্তু মই চ'লো গান হিচাপে গাইছিলোঁ বিশেষকৈ অনুপম দা অৱনী পাঠক বিপুল বৰুৱা আৰু অসীম হাজৰিকা
গীত এটি যেতিয়া ৰাইজৰ মাজলৈকে আনিবলগীয়া হয় হয় এটা এটা পৰ্যায় পাৰ কৰিব লাগে সুৰ কৰাৰ লগত যিগৰাকীয়ে কণ্ঠ দান কৰে তেখেতৰ লগত এটা সমিল মিলেৰে আহিব হয় আমি সাধাৰণতে আকাশবাণী যেতিয়া গানবোৰ কৰোঁ তে ৰিহাৰ্চেল এটা দিয়ে 3 দিন ৰিহাৰ্চেল হয় 3 দিনো আমি আহিব লাগে কিন্তু যদি দেখিছে যে তেওঁলোকে গানটো এদিনতে ল'ব পাৰিছে তেতিয়া কবে নাহিলেও হ'ব যোৱা ঘৰত প্ৰেক্টিচ কৰিবা এনেকৈ কয় কিন্তু নাই মই কিন্তু 3 দিনে আহোঁ খুটি নাতি যিখিনি থাকে কাৰণ মই যিকোনো গান এটা ল'লে অকণমান ভিতৰ নোসোমোৱাকৈ মই গাব নোৱাৰোঁ একেবাৰে নোৱাৰোঁ গতিকে অসীমৰ ক্ষেত্ৰতো তেনেকুৱা অসীমৰ মানে অলপ ল'ৰামতি আছিলেতো তাৰ অকণমান মানে কথাবিলাক কেনেকুৱা আজি যদি এটা লাইন শিকালে নহয় সিটো লাইন কালি দিম দিয়া এনেকৈ কয় কিন্তু মই কৈ নহয় বহা ময়ো আহিছোঁ তুমিও আছা ইয়াতে আজি এইটোৱে কাম কৰা বেলেগ নহয় বন্ধুসুলভ এটা তেনেকুৱা মোতকৈ সৰু এবছৰৰ সৰু আছিলে সি তাইক তেনেকৈ কৰি ধৰিছিলোঁ কিন্তু বিপুল দাহঁত বহুত চিনচিয়াৰ অনুপম দাৰতো আৰু কথা ক'বই নালাগে অনুপম দা খুব চিনচিয়াৰ ইমান মানে চিৰিয়াছ অনুপম দা অথচ বিয়াৰ পিছত মই অনুপম দা মোৰ ঘৰৰ নেইবাৰ আছিলে মোৰ বৰ্জনা বুলিয়ে মই কওঁ অনুপম দাক গতিকে অনুপম দাই ঘৰতো মোক পাৰিলেহেঁতেন কিন্তু ডিউটি যিটো নিয়ম সেই নিয়মটো অনুপম দাই পালন সদায় কৰি আহিছিলে আমাৰ লগত আৰু তেওঁৰ চিৰিয়াছনেছটো দেখি আমি চিৰিয়াছ হ'ব বাধ্য হৈ গৈছিলোঁ আচলতে অনুপম দাৰ মই 2টা প্ৰডাকশ্যন কৰিছোঁ প্ৰথমতে গাইছিলোঁ এটা মৰমৰ পদূলি মোৰ খেলৰে গধূলিবোৰ এইটো ৰামচৰণ পাঠকৰ লিখা আছিলে আৰু ছেকেণ্ড গাইছিলোঁ আৰু এটা গান অনিল কলিতাৰ এইটো এছাতি মলয়া বলে জিৰি 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 সুৰে এই 2টা একেলগে গাইছিলোঁ এবাৰ সুৰৰ শৰাই প্ৰগ্ৰেমটোত কৰিছিলোঁ খুব ভাল কৰিছিলোঁ অনুপম দাই গান 2টা মোৰ গায়ো খুব ভাল লাগিছিল অকণমান তাৰো গুণগুণালে ভাল লাগিব নিশ্চয় এইটো গাইছিলোঁ হেৰি মৰমৰ পদূলি মোৰ খেলৰে গধূলিবোৰ কওঁ কোন খাতে আজিৰ লগনতে ছিকিব জৰি মৰমৰ নিদিবি বিদায় চকুলোৰ মৰমৰ পদূলি মোৰ খেলৰে গধূলিবোৰ কওঁ কোন খাতে আজিৰ লগনতে ছিকিব জৰি মৰমৰ নিদিবি বিদায় চকুলোৰ তাৰপিছতে অনুপম দা আৰু এটা গান গাইছিলে এইটো দীপেন বৰুৱাৰ লগত এটা ডুৱেট কৰিছিলে সেইটো আমি আগৰ যোৱা খণ্ডটোত প্ৰচাৰ কৰিছোঁ আৰু এটা কথা সুধিব যে 98 চনত আপুনি বি হাই পালে স্বীকৃতি আৰু সেইখিনি সময়তে দুটামান গান বৰ সুন্দৰ কৰিছিলে যিটো ইতিমধ্যে দীপেন বৰুৱাৰ লগত এটা হয় সেইটো পিছত কিন্তু বি হাই মোক মই এইটো নাম ল'বই লাগিব তেতিয়া সঞ্চালক আছিলে আকাশবাণীৰ লুৎফুৰ ৰহমান ছাৰ লুৎফুৰ ৰহমানে মোক এই কামটো কৰাইছিলে বি হাইটো কৰাই দিছিলে আৰু তাত সহায় কৰিছিল কিন্তু অনুপম দাই আপোনাৰতো বি হাইৰ কাৰণে যোগ্যতা আছিলে তেখেতৰ অনুপ্ৰেৰণা হয় তেখেতৰ অনুপ্ৰেৰণাৰ কাৰণে মই এইটো কৰিছিলোঁ আৰু সেই কৰাৰ পিছতে তেখেতে এটা মোক গান লিখিছিলে তেখেতে গান এটা এইটো অৱনী পাঠকে কৰিছিলে গানটো অৱনীৰ সুৰ আছিলে গানটো আছিলে আজলি মনৰ মাজে তাই বিজুলি বান মাৰে এনেকুৱা গান এটা বৰ ধুনীয়া লিখিছিলে তেখেতে আৰু সুৰটো অৱনী বৰ ধুনীয়া কৰিছিলে এইটো এটা জনপ্ৰিয় গীত হয় মানুহে ভাল পোৱা বুলি কৈছিলে আৰু সেইখিনি সময়ত এতিয়াও আমাৰ গীতিমালিকাত প্ৰচাৰ হয় গতিকে ৰাইজে যথেষ্ট সমাদৰ দিয়ে যি কথা বতৰাখিনি আমি ইমানতে সামৰিছোঁ আমি পৰৱৰ্তী খণ্ডত আপোনাৰ আন যিখিনি চিনেমা
বা বোলছবি হয়। সেইখিনি কথা পাতিম আৰু অসমৰ বিভিন্ন স্থানত আপুনি ইতিমধ্যে গৈছিলে, বিহুৰ হয়। অনুষ্ঠান কৰিছিলে, সেইখিনি সময়ত মনৰ স্মৃতি আৰু গীত পৰিৱেশন কৰোঁতে দৰ্শকৰ মাজত কেনেধৰণৰ ঘটনা হৈছিল এইখিনি কথাও আমি আলোচনা কৰিম। আজলি মনৰ মাজে তাই বিজুলি বান মাৰে, আজলি মনৰ মাজে তাই বিজুলি বান মাৰে, মেঘৰে আৰে আৰে মেঘৰে আৰে আৰে মাদল বাজে, আজলি মনৰ মাজে তাই বিজুলি বান মাৰে। আহতৰ কুহে পাতে কাৰ সুৰ ভাহে, আহতৰ কুহে পাতে কাৰ সুৰ ভাহে, পেখম মেলি ময়ূৰে কাক বাৰু মাতে, কাক বাৰু মাতে, আজলি মনৰ মাজে মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্য গোস্বামীৰ সৈতে হোৱা কথা বতৰাৰ চতুৰ্থ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল সঞ্জয় গোস্বামীৰ, প্ৰযোজনা সহযোগী ৰুণামণি বৰা। নমিতা ভট্টাচাৰ্য গোস্বামীৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে। এই যে পানী দাপোন